মই মানে স্কুলৰ পৰা আহি থকা অৱস্থাত বাটত যমুনাপাৰ আমাৰ গোহাঁইগাঁও মানে বাটতে ধৰি লৈ চুলিত ধৰি চুচৰাই আনি চাইকেল লৈ গৈছিলোঁ মই তাৰপিছত চাইকেল পেলাই মোক মানে সিহঁতৰ ঘৰলৈ লৈ গৈছে ঘৰত নি পিনি মাৰপিট কৰিছে আৰু তাৰপিছত বন্দুক দেখুৱাই মোক ভাবুকি দেখুৱাইছে তাৰপিছত মাইকীজনীয়ে মোক মাৰিবলৈ লৈছিলে মানে বাজনীয়ে তাৰপিছত মতা মানুহজনে কৈছে বোলে এইক বোলে চুচৰাই লৈ আন মই মাৰিম তাইক তাৰপিছত তাইক বোলে লৈ আন মই মাৰিম তেনেকৈ তাৰপিছত আৰু তাৰপিছত বাজনীয়ে মাৰিবলৈ লৈছে তাৰপিছত চুলি কাটিবলৈ লৈছে মোৰ চুলি কাটোতে মানে আমাৰ বৌহেঁত পাইছেগৈ আৰু মাৰপিট কৰিছিলে হয় কৰিছে মূৰত মাৰিছে মোৰ মেডিকেল ৰিপৰ্ট আছে আগতে মানে মোৰ হেৰি হৈ আছিলে আৰু ভৰিত মাৰিছে পিঠিটো মাৰিছে কোন স্কুলৰ পৰা আহিছিলা তুমি কমাৰবন্ধা হাই ছেকেণ্ডেৰী কোন শ্ৰেণীত পঢ়া 8ত পঢ়া হয় তুমি আহি থকা অৱস্থাত কিহত আহিছিলা চাইকেলত কোন অঞ্চলত হৈছিলে গোহাঁইগাঁও হৈছিলে হয় তেওঁলোকৰ নাজানো এগৰাকী জানো গীতাঞ্জলি দত্ত লিখে আৰু এজনী পিঞ্চি কি লিখে নাজানো উপাধি তাৰপিছত চাইকেল লৈ গৈছে তাৰপিছত শকত মানে সেইজনৰ নাম নাজানো তেওঁ অকল হিন্দী জানে অসমীয়া নাজানে ঘৰৰ ভিতৰত ভৰাই লৈছিলে হয় তাৰপিছত মানে ঘৰৰ পৰা আনি আকৌ বাহনী ফালে নিছে মানে হয় পিষ্টল দেখাই কি বুলি কৈছিলে ভাবুকি দিছে এইটো তই দেখিছ তাৰপিছত কৈছে বোলে তোক মাক আজি মই ইয়াত পুতি থম তুমি বুজিছা নাই মানে এনেকে কৈছে আৰু কি কৈছে আৰু তেনেকে কৈ আছে মানে আৰু মাৰিম বোলে তোমাক আজি মাৰি পেলাম ইয়াত এনেকে কৈছে তাৰপিছত বৌহেঁত তেনেকুৱাতে পাইছেগে মানে 3:30 মান বজাত জমনি হাজৰিকা বুলি যুৱতী মানে আহি থকা অৱস্থাত তাইক বলপূৰ্বকভাৱে বাইকত উঠাই নিছে কমাৰবন্ধা হাই ছেকেণ্ডেৰী স্কুলৰ পৰা উঠাই নিয়াৰ লগতে তাই চাইকেলখনো কাঢ়ি লৈছে আৰু উঠাই নি পেলাই ঘৰত মানে তাইক মাৰপিট কৰিছে লগতে আপোনাৰ পেলাই লৈছে ভিডিঅ' বনাম বুলি ভাবুকি দিছে তাইক চুলি কাটিবলৈ লৈছে তেনেকুৱাতে গৈ ককাইহঁতে তাইক উদ্ধাৰ কৰিছেগে আৰু তাই কথা পাতি থকা শুনা মতে মানে তাইক বাহিৰলৈ কিবা চেল কৰাৰ কথা কৈছে বুলি তাই আমাক জানিবলৈ দিছে আমি জনামতে 4টামান বজাত খবৰ পাইছো আমাৰ মানে মোৰ গোহাঁইগাঁৱৰ আমাৰ বাসিন্দা হয় মাৰ নিতুমণি জীয়া এবাৰ খবৰ পাইছো 4টামান বজাত যে এনেকে ছোৱালী এজনী বাইকত উঠাই লৈ গৈছে যিজন মানে ল'ৰা নিছে তেওঁ যে বহিৰাগত যুৱক হয় তেওঁ ইয়াত থকা আজি 6 মাহমান হৈছে আৰু যিগৰাকী হৈছে গীতাঞ্জলি দত্ত বুলি কয় তাইক মানে বাইকত বলপূৰ্বকভাৱে উঠাই নি পিনি ঘৰত মাৰধৰ কৰিছে আৰু মাৰধৰ কৰাৰ লগতে চুলি কাটি দিছে চুলি কাটি দিয়া অৱস্থাত তাৰপিছত তাইক ককাক আইতাকে উদ্ধাৰ কৰিছে তাইক চাইকেল কাঢ়ি লৈছে আৰু ফুটি পেলোৱা ভাবুকি দিছে বাহিৰলৈ চেল কৰিম বুলি তাইক মানে ভাবুকি দিছে হিন্দীত কথা পাতিছে তাইৰ লগত তাই মানে যেনে তেনে তাৰ পৰা মানে ককাক আইতাকে উদ্ধাৰ কৰি আনিছে উদ্ধাৰ কৰি অনাৰ পিছত আমাক অৱগত কৰিছে আমি যিহেতু এতিয়া থানালৈ আহিছো কিন্তু থানাই কোনো একশ্যন লোৱা নাই থানা আমাক ঘেৰাও কৰিছে থানা এতিয়ালৈ কোনো একশ্যন লোৱা নাই 4টা বজাৰ পৰা এতিয়া 4টা বজালৈকে আমি ইয়ালৈকে আছো থানাৰ একো মানে একশ্যন লোৱা নাই এতিয়ালৈকে মোৰ নাতিজনী স্কুল গৈছিলে কমাৰবন্ধা হাই ছেকেণ্ডেৰীলৈ স্কুল যোৱা অৱস্থাতে অহা দেৰি হোৱা দেখি মই অকণ চিন্তা কৰিছোঁ যেনিবা তাৰপৰা আধা ঘণ্টামান লেট হৈ গৈছে মই ক'লোঁ ককাকে কৈছে আজি বোলো তাইৰ গাটো ভাল নাই বুলি কৈছিলে ইমান দেৰি হৈছে তাৰপৰা ককাকে তেনেকুৱাতে হাল বাই আছিলে ট্ৰেক্টৰে হাল বাই পিনি তাৰপৰা স্কুটিখন উলিয়াইছে বোলে তাই কি হ'ল আজি মূৰ চুৰ ঘূৰাইছে নেকি সেইটো কাৰণে মই আগবাঢ়ি যাওঁ তেনেকুৱা অৱস্থাতে মোৰ লগৰে এগৰাকী বান্ধৱী এজনীৰ পৰা ফোন কৰিছে গোহাঁইগাঁও নামঘৰ ওচৰৰ পৰা তাৰপৰা বোলে এনেকৈ জমনি আহিছে নাই সুধিছে আৰু মই বোলো আমাৰ তাই আহি পোৱাহি নাই পাই দেখাটো বেয়া আজি বোলো মূৰ চুৰ ঘূৰাইছে নেকি ঠিক নাই তাৰ বোলে নহয় বোলে কল্পনা ঘৰতো ছোৱালীজনী বোলে বান্ধি থৈছে সিহঁতি কিডনেপ কৰি লৈ গ'ল নহয় বোলে চাইকেল কাঢ়ি ল'লে চুলি কাটি দিম বুলি কৈছে তাইক হেনো বেলেগ পিষ্টল দেখুৱাইছে সেইবোৰ তাৰমানে ভাবুকি দি আছে বুলি কৈছে তাৰপৰা তেনেকুৱাত আমি আৰু কথা পাতিবলৈ সময় নাই যেনিবা ককাকে কৈছে তই স্কুটিত বহ মই যেনেকৈ আছোঁ মানে তেনেকৈ স্কুটিত বহিছোঁ তেনেকেই গৈ পাইছোঁগৈ হয় ছোৱালী বাহনী তলত খাৰা কৰি কি কৰিছে সিহঁতিহে জানিব যেনিবা আমাৰ মমায়েকো গৈছে ময়ো গৈছোঁ ককাকো গৈছে তাৰপৰা কৈছে ছোৱালী ক'ত আছে উলিয়াই হা জেগাডোখৰ আমাৰ একে গাঁও গোহাঁইগাঁও বাম গোহাঁইগাঁও একে বাসিন্দা কিন্তু ইটো ঘৰৰ মানুহ মানে অকল কল্পনা লোহিত আমি চিনি পাওঁ যেনিবা সিহঁতি ক'ৰবাত বেলেগৰ এহাল মানুহ ৰাখিছে বুলি গম পাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221